Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of HS Pre-Final Examination 2024 subject English of Lakhimpur district. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত লখিমপুৰ জিলাৰ ইংৰাজীৰ কোশ্চিন পেপাৰখনৰ গ্ৰামাৰ আৰু ডিষ্টেন্সৰ সম্পূৰ্ণ কোশ্চিনৰ সমাধান আগবঢ়াম। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা, কিয়নো আজিৰ এই ভিডিঅ'টিয়ে তোমালোকক বহুতো নতুনত্ব বিষয়ত শিকিবলৈ তোমালোকক সহায় কৰিব। কোশ্চিন পেপাৰখন মোলৈ প্ৰেৰণ কৰাৰ বাবে মৰমৰ ছাত্ৰ মুকছিদুল আহমেদলৈ ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমতে তোমালোকে কোশ্চিন পেপাৰৰ ধৰণটো কেনেকুৱা হ'ব বা হৈছিল এইটো চাই লোৱা। এইটো হ'ল তোমালোকৰ ষ্টেটমেণ্ট, ইনষ্ট্ৰাকশ্যন ইয়াতে দিয়া আছে। অ'কে, নাও ইউ চি দ্য ৰিডিং স্কিল। ৰিডিং স্কিলটো যিহেতু এই ভিডিঅ'ত মই আলোচনা নকৰোঁ, গতিকে তোমালোকে ৰিডিং স্কিলটো জাষ্ট তোমালোকে চাই যোৱা। ইয়াতে দিছিলে ৰিড দ্য following pages carefully. For many years now, the government have been promising the eradicate of child labor in hazardous industry in India. এটোৰ বিষয়ে আহিছিলে দেখা। তোমালোকৰ ABC এইবিলাক প্যাৰাগ্ৰাফৰ নাম দিছে, তোমালোকে চাই যোৱা। এইটো আছিলে তোমালোকৰ পেজেছৰ আৰু অকণমান পাৰ্ট আছে। ইয়াৰ লগতে পেজেছৰ পিছত কিছুমান কোশ্চিন দিয়া হৈছে। এই কোশ্চিনবোৰ হৈছে অন দ্য বেচিছ অফ ইয়ৰ আণ্ডাৰষ্টেণ্ডিং অফ দ্য পেজেছ আনচাৰ দ্য ফলোইং কোশ্চিনছ। মানে পেজেছটো পঢ়ি উঠি তোমালোকে এই যিকেইটা কোশ্চিন দিছে, ইয়াতে 6টা কোশ্চিন দিয়া আছে, সেই 6টা কোশ্চিনৰ আনচাৰ দিব লাগে। যিহেতু মই এই ভিডিঅ'ত পেজেছটো আলোচনা কৰা নাই, জাষ্ট তোমালোকক দেখাই দিছোঁ। নাও কাম টু সেকশন বি, দ্যাট ইজ এডভান্স রাইটিং স্কিল। এডভান্স রাইটিং স্কিলত পোনপ্ৰথমতে তোমালোকক দিছে কোশ্চিন নম্বৰ 2 দিছে। ইয়াতে এটা স্কুল শৰ্টলি ইয়াতে কোৱা হৈছে যে ক্ৰিকেট টুৰ্ণামেণ্ট দেখা। তোমালোকৰ ফুটবল টুৰ্ণামেণ্টৰ ভিডিঅ' মই আপলোড কৰিছোঁ, তোমালোকে জাষ্ট ইউ চেঞ্জ দ্য টাইটেল, ফুটবলৰ জেগাত ক্ৰিকেট লিখি দিবা, হৈ যাব। এইটো এটা এডভাৰটাইজমেণ্ট ৰাইটিং দিছিলে, কিহৰ এডভাৰটাইজমেণ্ট দিছিলে যে লষ্ট ফাউণ্ডৰ এটা এডভাইচ দিছিলে। বেগৰ বিষয়টো মোৰ চেনেলটোত আলোচনা কৰা আছে। নেক্সট তোমালোকক কোশ্চিন নম্বৰ 3 দিয়া হৈছে ৰিপৰ্ট ৰাইটিং। ৰিপৰ্ট ৰাইটিংটো ইয়াতে দিয়া হৈছে কালচাৰেল প্ৰগ্ৰাম। ভূপেন হাজৰিকাৰ কালচাৰেল প্ৰগ্ৰামৰ বিষয়ে এটা ৰিপৰ্ট লিখিব দিছিলে। আৰু অৰটো দিছে ইয়াতে তোমালোকৰ দৰং কলেজ তেজপুৰ ৰিজনেল লেভেল ছায়েন্স এক্সিবিশ্যন, ছায়েন্স এক্সিবিশ্যনৰ ওপৰত এটা ৰিপৰ্ট লিখিব দিছে। কোশ্চিন নম্বৰ 5ত দেখা, ইয়াতে কোৱা হৈছে যে 5ত দিয়া হৈছে ফৰ দ্য পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্টৰ এটা এপ্লিকেশ্যন ফৰ জব দিছে। আৰু তোমালোকৰ অৰটো দিছে যে ইয়াতে তোমালোকৰ দিছে ৰাইট এ লেটাৰ ইউ আৰ দিল্লী পাব্লিক স্কুল নুমলীগড়, ৰাইট এ লেটাৰ টু দ্য মেনেজাৰ ফৰ দ্য পোষ্ট ফৰ দ্য স্পৰ্টছ এম্পৰিয়াম নুমলীগড়। ইয়াতে এটা তোমালোকক স্পৰ্টছ ক্লাবৰ বিষয়ে এটা তোমালোকৰ আগত ইয়াতে দিয়া হৈছে। নাও কাম টু দ্য গ্ৰামাৰ ছেকশ্যন। দেখা, গ্ৰামাৰ ছেকশ্যনটো মই তোমালোকৰ আগত আলোচনা কৰিম। গ্ৰামাৰ ছেকশ্যনত কোৱা হৈছে কোশ্চিন নম্বৰ 5 চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন অফ দ্য ফলোইং। তলত দিয়া বোৰৰ এটা নেৰেশ্যনটো চেঞ্জ কৰিব দিছে। এ নম্বৰ দিছে হি ছেইড টু দেম লিচেন টু মি প্লিজ, নাও আই এম গোয়িং টু টেল ইউ এ ষ্টৰি, হোপ ইউ উইল লাইক ইট। আৰু এটা দিছে তোমালোকক দেখা, ওৱান ডে মোহন টোল্ড মি দ্যাট হি উড বিকাম এ ডক্টৰ এণ্ড লিভিং আছাম। আই আস্কড হিম ইফ হিজ পেৰেণ্টছ উড এলাউ হিম টু গ' আউট অফ দ্য ষ্টেট। দেখা, মই এতিয়া এই দুটা
নেৰেশ্যনৰ সলিউশন কৰি দিম প্ৰথম নেৰেশ্যনটো চোৱা প্ৰথম নেৰেশ্যনটো দিয়া আছে যে হি ইয়াতে দিয়া আছে দেখা হি said to them listen to me please please দিছে গতিকে এটো স্টার্ট উইথ ভার্ব গতিকে ইম্পারেটিভ সেন্টেন্স আৰু প্লিজ দিছে গতিকে তোমাৰ লিখিব লাগিব ইউ ৰিকুৱেষ্টেড them to listen to him কি লিখিব লাগিব he requested them to listen to him আৰু এটা দিছে যে now I am going to tell you a story and mention that he was going to tell them a story next disile hope you will like it aru yet eikhini tomalage expressing his hope that they would like that tomalage ito dibo para that o dibo para gotike ako ebar koi disu he requested them to listen to him and mentioned that he was going to tell them a story expressing his hope that they would like that এটো আসলে তোমালোকৰ এক নম্বৰৰ তোমাৰ যেটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব দিছিলে নাও কাম টু another narration that is passive voice আছে সরি ইনডাইরেক্ট narrationত আছে ডাইৰেক্টত কৰিব লাগে ইয়াতে দিয়া আছিল one day Mohan told me that he would become a doctor and leave Assam এটো কি হ'ব one day Mohan said to me I shall become a doctor and leave Assam এখানে হৈ যাব তাৰ পিছত তোমালোকৰ ইয়াতে আছে I asked him if he know anything about medicine বা এনেকৈ এটো দিছে I said to him do you know anything about the medicine but তোমালোকৰ কোশ্চেনত আছিল কোশ্চেনটো এখানে আধাটো ঠিকই আছিল আৰু আধাটো মই তোমালোকক জনাব বিচাৰিছো এখানে ঠিকই আছে I asked him if his friend would allow him to go out of the state ইয়াতে তোমালোকে লিখিব লাগিব কি I said to him will your friend allow you to go out of the state will your friend allow you to go out of the state okay now come to the next question number 6 change the voice of any three of the followings এটো ভয়েস চেঞ্জ কৰিব দিছে ভয়েস চেঞ্জটো মই আগতে মুখে মুখে মাতি যাম তাৰ পিছত তোমালোকৰ আনসাৰটো দেখাই দিম he solved the sum easily এটো কি আছে past indefinite tense আছে গতিকে the sum was solved by him easily তাৰ পিছত আছে b my Aadhaar card has been lost I have lost my Aadhaar card hobo please give me the key of your scooty yate please ase gotike you are requested to give me the key of your scooty next ase has someone posted my parcels eto tumalke likhibo lagibo have my parcels been posted question mark diba have my parcels been posted tar pisot dise they will have to adopt a different attitude will have to be adopted by them a different attitude will have to be adopted by them এতিয়া মই এইখিনি আনসাৰৰ স্ক্রিনশট মারার সুবিধা কৰি দিছো ওকে
voice change to চাই যোৱা okay এইখিনি আছিলে voice change. Now come to question number 6. Rewrite any 5 of the following sentences using the verbs in their correct tense. Okay, A. If I were not so tired, I go for a walk with you. ইয়াতে দেখা ইয়াতে আছে were not গতিকে past tense past indefinite বা past indefinite আছে গতিকে এইটো future in the past হ'ব গতিকে তোমালোকে লিখিব লাগিব কি if I were not so tired I would বা should দিব পাৰা I would go for a walk বা I should go for a walk ও দিলেও হ'ব wait I open the door এইটো দিব লাগিব wait দিছে imperative sentence গতিকে এইখিনি কি হ'ব present continuous tense wait I am opening the door or I shall open the door দিলেও হ'ব we visit next I go to apply for the post এইটো তোমালোকে লিখিব লাগিব go তাৰপিছত to তাৰপিছত verb আছে গতিকে present continuous I am going to apply for the post I am going to apply for the post D we visit Delhi recently এইটো কি হ'ব we have visited Delhi recently এটা তোমালোকে লিখিব লাগিব কি we have visited Delhi recently E if it rain I shall not go out if it rains হ'ব তাৰপিছত তোমালোকে এইটো কি আছে when I went there he ponder over the matter এইটো কি হ'ব when দি start হৈছে গতিকে আৰু এইটো past indefinite গতিকে এইটো past continuous tense হ'ব when I went there he was pondering over the matter G number he bring up by his uncle এইটো কি আছে by his uncle আছে গতিকে এইটো passive আছে এইটো correct tense হ'ব he was brought up by his uncle now you see the answer okay তোমালোকে আনসারটো চাই যোৱা okay now come to question number 8 write any 4 of the following sentence filling in the blanks with the appropriate preposition A this is I congratulate you dash your success এটো on হ'ব congratulate on হ'ব তাৰ পিছত দিছে where do you come question mark দিছে এটো where do you come from হ'ব তুমি কৰ পৰা আহিলা Tom is addicted dash gambling এটো Tom is addicted to gambling তাৰ পিছত তোমালোকে she is good dash English এটো she is good in English we should not be blind dash our own mistakes we should not be blind to our own mistake then app number she was writing dash she was sitting dash me she was sitting beside me hobo G prevent her dash going there at night prevent her from her going there at night so এইখিনি আসলে preposition খিনি আৰু তাৰ answer now come to the question number 9 that is transformation of sentence ইয়াতে কোৱা হৈছে rewrite any 4 of the following sentences as directed A number
He is too weak to walk. Rewrite the sentence using so that. It is so that this is গতিকে তোমালোকে এনেকৈ লিখিবা he is so weak that he cannot walk. He is so weak that he cannot walk. Next, none but Shyam can do this. To make it affirmative. So only Shyam can do this. Only Shyam can do this. C number. He wants me to go. It will make it a complex sentence. It answer hobo. He wants that I should go. He wants that I should go. D number diya ase Mumbai is one of the biggest cities in India. Sends it into competitive degree. তোমালোকে competitive degree বুলি কৈছে Mumbai is bigger than most other cities in India. Mumbai is bigger than most other cities in India. এইটো হৈ গ'ল এতিয়া আমি ই নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম এইটো হৈছে the site is really wonderful. Turn it an exclamatory sentence. তোমালোকে লিখিব লাগিব the site. What a wonderful sight it is. What a wonderful sight it is. He is a good boy. Make it negative without changing the meaning. গতিকে changing the meaning কৈছে গতিকে he is not a bad boy হ'ব. He is not a bad boy. Now come to the last one. Who hasn't heard of Shankar Dev? Make it assertive. Everyone has heard of Shankar Dev. Everyone has heard of Shankardev. So এইখিনি আসলে তোমালোকৰ গ্ৰামাৰৰ সম্পূৰ্ণ কোৱেশ্চনৰ সমাধান এতিয়া মই তোমালোকৰ আগত এই কোৱেশ্চন নম্বৰ 8 আৰু 9 টো তোমালোকক স্ক্ৰিনশ্বটৰ মৰাৰ সুবিধা কৰি দিছো ওকে তোমালোকৰ প্ৰিপাৰেচনটো পালা ট্ৰান্সফরমেশন অফ সেন্টেন্স Now come to last section, that is section D, textbooks, 45 marks. Read the following extracts, any one, and answer the question that follow. Yet driving from my parents' home to Kochi airport. Keba bar moi alochona korchu, Golpa district alochona korchu, tarpore tomaloke answer to chaile ba. Those who prefer green words, eto more channel ot alochona kora hoise. Question number 11 answer any three of the following questions in 30 to 40 words. তোমালোক এখানে 2 marks of 3টা question দিছে next question number 12 from prose section answer any 5 of the following very short question next 30 number answer any 5 of the following in 30 to 40 words. Okay. এতিয়া 40 number. Answer any one of the following questions in 80 to 100 words. দেখা ইয়াতে দিছে what are the unusual things noticed by France on the day of the last lesson. Describe the flight of the Rakfikers. Now come to question number 15. That is answer any one of the following questions in 125 to 150 words. এইখিনি হল 20টা কোশ্চেন 20টা গোটেইখিনি কোশ্চেন মই তোমালোকৰ আগত আলোচনা কৰিম ইয়াতে প্ৰথম কোশ্চেনটোত আছে what impression do you form about Dr. Sadao as a man and as a surgeon on your reading the chapter The Enemy? আচ্ছা enemy chapter to পড়ি তুমি এজন ব্যক্তি হিসেবে ডক্টর সাডাও কি ধরে তুমি ইমাজিন কৰিবা বা কল্পনা কৰিবা এইটো যেহেতু লং কোশ্চেন তোমালোকে
স্ক্রিনশট মাৰি তোমালোকে লিখি লৈ পঢ়িবা মই তোমালোকক কোৱেশ্চনটো দেখাই দিছো তোমালোকে নিশ্চয় তো পঢ়িব পাৰিবা Now come to the next question Next B How did people of Assam celebrate Uruka of Magh Bihu Magh Bihur Uruka অসমৰ মানুহে কেনেকৈ উদযাপন কৰে আনসারটো চাই লোৱা তোমালোকে এটো যেটো লং কোশ্চেন তোমালোকে আনসারখিনি স্ক্রিনশট মাৰি ল'ব পাৰিবা মই সলভ কৰি দিছো Now come to question number 16. Answer any four of the following questions in 30 to 40 words. A. What miracle took place when the astrologer foretold about the death of Tiger King? B. How is Magh Bihu celebrated? C. How did Jitkala feel on the first day in the land of Apple? Next, what is the belief regarding the ashes and half-burnt bamboo? Next, how did the 100th tiger take its revenge on the Tiger King? Now the last one. What was Jitkala Shah's idea about short shearing singled hair? তোমালোকে কোশ্চেনৰ আনসারটো চাই যোৱা ওকে নেক্সট আছিলে what is the belief regarding the ashes and half-burnt bamboos? Okay. Next, how did Jitkala feel and on the first day in the land of Apple? Okay. How did 100th tiger how did 100th tiger take his revenge upon the Tiger King? Okay. Next, what was Jitkala Shah's idea regarding short singled hair? Okay, so my dear students, এইখিনি আছিল আজিৰ এই ভিডিওৰ বিষয়বস্তু। Thank you for watching.